আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া, লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজেন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে, তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব। আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায়। বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয় মিচিঙে মিচিং বুলি ক'ব। এই চৰবাসীয়েহে অসমীয়া বুলি ক'ব। যিখিনি চৰ অঞ্চল আছে তেওঁলোকৰ 100খন স্কুল আছে, মোৰ ইয়াতে সোমাই আছে। কোনেও স্কুলত কোনো ফেইল কৰা নাই, আচৰিত কথা। চৰ অঞ্চলত মই বিভিন্ন চৰত গৈছোঁ। মই সেই অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই। মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে, তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত 100ৰ ভিতৰত 100 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে। আৰু এটা কথা মন কৰিব, কম বহুতেই কম। অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম, বেছি মানে শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি, কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও, মোৰ ষ্টেটিষ্টিক্স আছে, মই এনেই কোৱা নাই, কোনো অসমীয়াত ফেইল কৰা নাই। সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব। গতিকে অসম সাহিত্য সভাই এই গোটেই অসমখনৰ জাতি জনজাতি চৰ চাপৰি অঞ্চলৰ লুইতপৰীয়া যিসকল অসমীয়া যিসকল, এইসকলক লৈ সমন্বয় সাধন কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। কিয় ৰাজনীতিয়ে সমাজখন ভাঙি থান বান কৰে আৰু অসম সাহিত্য সভাই হ'ল সংস্কৃতিৰে সেই ভগা হাড়বোৰ জোৰা দিব লাগে বুলি অনুভৱ কৰি আমি কয়াকুছিলৈ আহিছোঁ। গতিকে সেইটো বিষয়টো লৈ পেলাই মোক সামাজিক মাধ্যমত হেনো এই চৰ অঞ্চলতে ঘৰ এটা সাজি থাকিবলৈ ক'লে, বুজিছে নাই? সেইটো একো নকওঁ, কাৰণ এইটো মোক গেঞ্জিত লগা ধূলি বুলি মই জোকাই দিলোঁ। গতিকে আমি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে সেইটো, আমি সকলো শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰিব খোজোঁ। আৰু গতিকে আমি এনেকুৱা এটা উদ্দেশ্য লৈ আহিছোঁ, আমি এটা বিচিত্ৰতাৰ মাজত আমি যেতিয়া ঐক্য সূত্ৰ এটা গঢ় দি তুলিব পাৰোঁ। এখন অসমখন যদি আমি এখন ফুলনি বুলি ধৰি লওঁ, তাত যদি এটা ৰঙৰ ফুল থাকে, সি কাকো আকৰ্ষণ কৰিব নোৱাৰে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ৰং তাৰ মাজত আছে। সেইটোৱে হৈছে
বিচিত্ৰ ৰূপ। সেই বিচিত্ৰ ৰূপটোৰ মাজতে আমি ঐক্য সূত্ৰডাল বিচাৰি উলিয়াব লাগিব আৰু সাংস্কৃতিক বন্ধনেৰে আমি বান্ধ খাই থাকি আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আমি যত্ন কৰিব লাগিব, যিটো এই চাকৰিবাসীয়ে কৰিছে। কৰিলোঁ। দ্বিতীয়তে আপোনালোকক আৰু এটা কথা কৈ থওঁ, আপোনাসকল যিহেতু সাংবাদিক, এতিয়াৰ পৰা আপোনালোকে মেৰা পানীক লৈ আৰু কোনো বাতৰি কৰিবলৈ সুবিধা নাপাব। আমি সেইটো প্ৰায় শেষ কৰিছোঁ বুলি মই কৈছোঁ। ঠিক তেনেকৈ আমাৰ এতিয়া অসমত বিভিন্ন ঠাইত উচ্ছেদ চৰকাৰে কৰিবলৈ লৈছে। উচ্ছেদৰ প্ৰতি অসম সাহিত্য সভাৰ সমৰ্থন আছে, কাৰণ হিন্দুৱে হওক, ইছলাম ধৰ্ম অৱলম্বীয়ে হওক, চৰকাৰী মাটিত বাস কৰাৰ কাৰো অধিকাৰ নাই। তদুপৰি আমি অসম সাহিত্য সভাই 1999 চনত মানকাচৰত আমি এই আজিৰ দৰে সন্মিলন পাতিছিলোঁ আৰু তাৰ পৰা আমি সফলতাৰ মুখ দেখিবলৈ সন্মুখ হৈছিলোঁ। 2002 চনত কলগছিয়া, যিখনত মিনি বাংলাদেশ বুলি কোৱা হয়, কলগছিয়াত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন পতা হৈছিল। সেইবিলাকৰ মাজত আমাৰ মিত্ৰতাৰ সম্পৰ্ক আছে। ঠিক তেনেকৈ আমি আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা, সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। তেওঁলোকে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি প্ৰায় 100খন স্কুল সম্পূৰ্ণ চৰচাপৰি অঞ্চলত আছে। মই সকলোৰে তথ্য পাতি সংগ্ৰহ কৰি দেখিলোঁ, প্ৰত্যেকৰে পৰীক্ষাৰ ফলাফল বৰ ভাল। আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি উজনি অসম বা মধ্য অসম বা গুৱাহাটীত আছে, তাৰ স্কুলতকৈ ইয়াৰ ফলাফল বহুত ভাল। ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত অসমীয়াত 100 নম্বৰ পায়। মুহূৰ্ততে মোবাইলতে বন্দী হৈ আছে গোটেই কথাখিনি। সেইটোৱেই নহয়, তেওঁলোকৰ যিবিলাক অসমীয়া মাধ্যমৰ স্কুল আছে, তাত অসমীয়া ভাষাটো আমাৰ শিৱসাগৰ, গোলাঘাট বা গুৱাহাটীৰ অসমীয়া পঢ়া ল'ৰা ছোৱালীতকৈ এওঁলোকৰ অসমীয়া অতি শুদ্ধ, নিখুঁত, ভুল নহয়। আজি প্ৰচাৰ যিগৰাকী ঘোষিকা আছিলে, মন কৰিবচোন, তেওঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ, অসমীয়া ভাষাভাষীৰ ল'ৰা ছোৱালীয়ে কোৱাৰ দৰে তেওঁ মোৰ দেউতা হয় বুলি কিন্তু সেই ছোৱালীজনীয়ে কোৱা নাই, বুজিছেনে? তেওঁ শুদ্ধ খাটি শুদ্ধ অসমীয়া তেওঁলোকে কৈছে। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া। লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। আৰু ইয়াৰো আমাৰ ব্যক্তিৰ স্বাৰ্থ ইয়াত একো নাই, কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48%